অসম চৰকাৰে এতিয়া যি উচ্ছেদ অভিযান চলাইছে বিশেষকৈ গোৱালপাৰা গোলাঘাট জিলাৰ উলিয়ামঘাটত আমি এই উচ্ছেদ অভিযানটো আদৰণি জনাইছোঁ কিন্তু একে সময়তে শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰৰ 10 নং ৱাৰ্ডত অৱস্থিত এই মৰিবিল নামৰ যি জলাশয় আছিলে এই জলাশয়টো মানে অধিকাংশ মাটি বেদখল কৰিলে এতিয়া আপুনি অধিকাংশ পুঁজিপতিৰ হাতত গুচি গ'ল মাটি আৰু আচৰিত কথা আপোনাৰ এই মাটি দাগ নম্বৰ হৈছে 4625 নং দাগৰ মাটি আৰু এই আৰটিআই তথ্যত আপোনাৰ ৰেভিনিউ চাৰ্কল অফিচাৰে দিছে 58 জন বেদখলকাৰী তাত বেদখল কৰি আছে আৰু আচৰিত কথা তেওঁলোকে আৰটিআই আমাক দিছে বা দাখিল কৰিছে তেওঁলোকে বিষয়টো ভালদৰে জানে কিন্তু আজি পৰ্যন্ত কোনো একশ্যন লোৱা নাই কোনো উচ্ছেদৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু আমি এইখিনিতে এটা কথা কওঁ যে এই যিটো চৰকাৰী যিবিলাক মণ্ডলেই হওক বা ৰেভিনিউ চাৰ্কল অফিচাৰ হওক মহকাপি চলা কৰি আছিলে ইয়াত এটা ডাঙৰ নেক্সাছ আছে মধ্যভূত দালাল আছে সেই মাটিটো যি মৰিবিলৰ মাটি খণ্ড খণ্ডকে তেওঁলোকে বিক্ৰী কৰিছে হা ইয়াত বৃহৎ টকা কোটি টকা ইয়াত লেনদেন আছে সেইকাৰণে ৰেভিনিউ চাৰ্কল অফিচাৰ হওক মণ্ডলৰ কথা কোৱাই নাই ৰেভিনিউ চাৰ্কল অফিচাৰ এই উচ্ছেদৰ কাৰণে তেওঁলোকে আগ্ৰহ নহয় বৰ্তমান যি আছে মই এইজনৰ কথা কোৱা নাই কিন্তু পূৰ্বৰ যিসকল ৰেভিনিউ চাৰ্কল অফিচাৰ থাকোঁতে এইখিনি মাটি বেদখল কৰিবলৈ পালে তেওঁলোকে কি ঘোঁৰা ঘাচ কাটি আছিলে তেওঁলোকে বিষয়টো ভালদৰে জানে অইন একো নাই বৃহৎ টকাৰ লেনদেনত শিৱসাগৰ জিলা শিৱসাগৰ নগৰৰ 10 নং ৱাৰ্ডৰ যি মৰিবিল আছিল তাৰ অধিকাংশ মাটি বেদখল কৰাৰ মূল কাৰণ হৈছে টকা বৃহৎ কোটি টকাৰ লেনদেন হ'ল এতিয়া আপুনি আচৰিত খাব আপুনি যিখিনি মানুহ একঠা মাটিৰ কাৰণে আজি নদী মথাউৰিৰ কাষত আপোনাৰ বহি আছে তেওঁলোকৰ মাটি নাই ভূমিহীন সেইসকলক মাটি দিব নোৱাৰে কিন্তু মৰিবিলত যিসকল মানুহে বেদখল কৰিছে তেওঁলোকৰ আত্মতালিকা দেখি আচৰিত খাব এই পুঁজিপতি গাঁৱত গোটেই মাটিডোখৰ গ্ৰাস কৰি পেলালে আৰু ইয়াৰ মূল কাৰণ হৈছে টকা বৃহৎ টকাৰ লেনদেন হৈছে যাৰ বিনিময়ত শিৱসাগৰ জিলা শিৱসাগৰ টাউনৰ মাজমজিয়া 10 নং ৱাৰ্ডত অৱস্থিত মৰিবিল জলাশয়ৰ মাটি বেদখল কৰিবলৈ সুবিধা পালে আমি এই বিষয়টো প্ৰথমে জিলা প্ৰশাসনৰ তদন্তত দাবী জনাইছোঁ তদন্ত এইকাৰণে দাবী জনাইছোঁ কাৰণ জিলা আপোনাৰ ৰেভিনিউ চাৰ্কল অফিচাৰে আমাক আৰটিআই দিছে 58 জনে ইয়াত বেদখল কৰি আছে বুলি তেওঁই কৈছে কিন্তু তেওঁলোকে জানি শুনো কিয় একশ্যন লোৱা নাই আৰু ইয়াৰ অৰ্থ কি নীৰৱ ভূমিকা লোৱাৰ অৰ্থ কি সেইকাৰণে তদন্ত হওক আৰু কোন ৰেভিনিউ অফিচাৰ থাকোঁতে তেওঁলোকে বেদখল কৰিছিলে তাৰ কোন মণ্ডল জড়িত আছিলে কোনে মাটি জোখমাখ কৰি দিছিলে কোন মধ্যভোগী দালালে কোটি টকা লেনদেন কৰিছিলে সেইসকল তদন্ত আওতালৈ আহক আৰু তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লওক তাৰপিছত বেদখলকাৰীৰ ওপৰত বুলডোজাৰ চলাই দিয়ক যমুনাও হৈ আছে কিন্তু মৰিবিলত অধিকাংশ মাটি আৰু মৰিবিলত আপুনি আচৰিত খাব তাত আপুনি পুঁজিপতিৰ গাঁৱত গোটেই বিলখন গুচি গ'ল অধিকাংশ মাটি আপোনাৰ বেদখল কৰিলে এতিয়া ভূমিহীন মানুহে একঠা মাটিৰ কাৰণে হাহাকাৰ হৈছে কিন্তু আৰু আচৰিত কথা টাউনৰ সোঁ মাজত চৰকাৰী কাৰ্যালয় বনাবলৈ মাটি নাই এতিয়া জেলখন আছে ক'ত পুখুৰী পাত হেলনীয়া টুকুৰা ঠাইত আছে মাটি নাই সেই তাত সেইখিনি মাটি এতিয়া পুঁজিপতি ব্যক্তিয়ে তেওঁলোকে গ্ৰাস কৰি পেলাইছে আমি কৈছোঁ যে এইখিনি উচ্ছেদ কৰি চৰকাৰী যিখিনি কাৰ্যালয় আছে যিখিনি ভাড়াতীয়া অফিচ আছে তাত স্থাপন কৰক তাত মানে গোৱালপাৰাৰ কথা কৈছে যিখিনি যিহেতু মই গোৱালপাৰাত আমি শুনিছোঁহে আমি সংবাদ মাধ্যমৰ যোগেদি শুনিছোঁহে তাত সন্দেহযুক্ত ব্যক্তি বুলি কৈছে আমি কিমান শতাংশ তাত সন্দেহযুক্ত ব্যক্তি কি কথা আমি এতিয়া চাৰ্টিফিকেট দিব নোৱাৰোঁ কাৰণ মই মানে আমি জেগালৈ যোৱা নাই স্কুলত আমি মাত্ৰ সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ এতিয়া উলিয়ামঘাটতো তেনেকুৱা কিমান পাৰ্চেণ্টেজ তাত সন্দেহযুক্ত ব্যক্তি গম নাপাওঁ কিন্তু এটা কথা ঠিক চৰকাৰী ভূমি বেদখল কৰাকাৰীৰ ওপৰত যদি উচ্ছেদ অভিযান চলাইছে বা বুলডোজাৰ বা জেচিবি চলাইছে এইটো আদৰণীয় চৰকাৰক আমি আদৰণি জনাইছোঁ এইটো আদৰণীয় পদক্ষেপ হয় সেইটো আমি জনাইছোঁ কিন্তু সন্দেহযুক্ত ব্যক্তি কিমান আছে কি কথা এই সংক্ৰান্তত আমি নাজানো অৱগত নহয় কিন্তু সন্দেহযুক্ত ব্যক্তি থকাৰ কাৰণেতো চৰকাৰে একশ্যন ল'বলৈ বাধ্য হৈছে ঠিক আছে তাত ল'লে কিন্তু শিৱসাগৰ নগৰ সোঁ মাজত যিটো আপোনাৰ 10 নং ৱাৰ্ডৰ যিখিনি মৰিবিলৰ মাটি যিসকলে বেদখল কৰিছে এইখিনিও উচ্ছেদ কৰক কাৰণ চৰকাৰী বহু কাৰ্যালয় এতিয়া ভাড়াতীয়া হিচাপে আছে আৰু তাত যদি চৰকাৰী কাৰ্যালয় স্থাপন কৰিবলৈ হয় তেতিয়া চৰকাৰ বহু ৰেভিনিউ ডিপজিট হৈ থাকিব ভৱিষ্যত চৰকাৰ বা চৰকাৰী ব্যৱস্থাই বা ৰাষ্ট্ৰৰ লাভালাভ হ'ব লাগিব ধৰ্মৰ ভিত্তিত বা উচ্ছেদ হ'ব মই সেই কথাটো কোৱা নাই আৰু সন্দেহজনক যদি ব্যক্তি আছে তৎকালীনভাৱে এওঁলোকক উচ্ছেদ কৰি লগালগ বৰ্ডাৰ বাহিৰ কৰাই দিয়ক আপোনাৰ বাংলাদেশ বাহিৰ কৰাই দিয়ক যদি আছে কিন্তু শিৱসাগৰ নগৰ আমি আকৌ পুনৰ কৈছোঁ যে শিৱসাগৰ নগৰৰ 10 নং ৱাৰ্ডত যিখিনি মৰিবিলত বেদখলকাৰীয়ে বেদখল কৰি আছে শীঘ্ৰে তেওঁলোকৰ উচ্ছেদ কৰক শীঘ্ৰে বুলডোজাৰ চলক শীঘ্ৰে তেওঁলোকে জেচিবি লগাওক ইয়াত তেতিয়া
চৰকাৰ তেতিয়া অসমৰ জনগণে গম পাব বা শিৱসাগৰবাসীয়ে গম পাব যে হয় নিৰপেক্ষভাৱে এই যিটো উচ্ছেদ অভিযান চলাইছে নিৰপেক্ষভাৱে কৰিছে সেইটো গম পাব।